Hi guys, Intense English Revisionৰ আজি তৃতীয়টো ক্লাছ। তোমালোকে যদি যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেন্তে ইন্টেন্স ইংলিছ ৰিভিজন ক্লাছটোৱে সেইবোৰ আৰু অলপ ডেভেলপ কৰি দিব। সেইকাৰণে তোমালোকে যদি যিকোনো এক্সামৰ কাৰণে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছা তেন্তে এই ভিডিঅ'টো চাব পাৰা। এই ভিডিঅ'টোত চিনোনিম দুটা থাকিব, এন্টনিম দুটা থাকিব, ইডিয়ম ফ্ৰেজ দুটা থাকিব, ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন দুটা থাকিব, আৰু এটা সাধাৰণতে ইংলিছ লেংগুৱেজৰ ওপৰত হোৱা কমন ইৰৰ এটা বিষয়ে আলোচনা কৰিম। আৰু কুৱেশ্যনবোৰ ভাল ভাল এক্সামত অহা কুৱেশ্যন মই ডিছকাশ্যন কৰিম। সেইকাৰণে তোমালোকে ভিডিঅ'টো পাৰিলে এবাৰ চাব। আৰম্ভ কৰিব লৈছোঁ। প্ৰথমতে লৈছোঁ চিনোনিম দুটা, যিকেইটা SSC CHSL যিটো হাই ছেকেণ্ডেৰী লেভেলৰ এক্সাম হয় সেইটো 2023 আহিছিল। ৱৰ্ডটো হৈছে এটিউন। এটিউন মানে একে সুৰত অংগীভূত হৈ যোৱা, বা কোনোবাই কিবা এটা কথা কৈছে সেই কথাটোতে বেলেগ এজন মানুহে যদি আকৌ তাতে সুৰ মিলাই কৈ দিয়া, হয় হয় তেনেকুৱা ধৰণৰ বুজাবলৈ এটিউন মানে সুৰ মিলাই দিয়া, একে সুৰত সুৰ মিলাই দিয়া, তাৰপিছত একে হৈ যোৱা, মানে সেইটোকে এটিউন বুলি কোৱা হয়। টু পুট ইন টিউন, যাৰ চিনোনিম ৱৰ্ডটো হ'ব এচিমিলেট। এচিমিলেট, এটিউন, এটিউনটোৰ চিনোনিম ৱৰ্ডটো হ'ব এচিমিলেট। তাৰপিছত দ্বিতীয়টো হৈছে মেলাইন। মেলাইন মানে অলপ বেয়া ধৰণৰ, অনিষ্টকাৰী, অলপ আপদীয়া, শিয়লীয়া। ইয়াৰ চিনোনিম ৱৰ্ডটো হ'ব বেলফুল। বেলফুল মানে ফুল অফ চৰ'। এতিয়া মনত থৈ দিলে হৈ গ'ল। এটিউন, এটিউনৰ চিনোনিম ৱৰ্ডটো হ'ব এচিমিলেট। তাৰপিছত মেলাইনৰ বেলফুল। অ'কে, এতিয়া এন্টনিম আলোচনা কৰিম। এন্টনিম, এই কুৱেশ্যনকেইটাও বহুত ইম্পৰ্টেণ্ট হয়। এইটো CHSL 2015ত আহিছে, আৰু এইটো CPO CISFSI এইটো 2015তে অহা কুৱেশ্যন হয়। এইটো এন্টনিমকেইটা মনত থ'ব। ষ্টিকি, ষ্টিকি মানে যাক অসমীয়াত কৃপণ বুলি কোৱা হয়, তাৰ কৃপণৰ বিপৰীতাৰ্থক শব্দটো কি হ'ব? বৰ খৰচী, নহয় জানো? সেইকাৰণে ষ্টিকিৰ বিপৰীতাৰ্থক শব্দটো হৈছে এক্সট্ৰাভেগেণ্ট। এক্সট্ৰাভেগেণ্ট মানে অতি খৰচী বা এক্সেছিভ এক্সপেন্স। দ্বিতীয়টো হৈছে ফৰ্টিফাই। ফৰ্টিফাই, ফৰ্টিফাই মানে সুৰক্ষিত কৰা বা কনফাৰ্ম কৰা, কোনো এটা কাম মানে নিৰ্দিষ্টকৈ মানে একদম দৃঢ়ভাৱে কৰি দিয়া বা কনফাৰ্ম কৰি দিয়া আৰু সুৰক্ষিত কৰা, ফৰ্টিফাই। আণ্ডাৰমাইন মানে দুৰ্বল কৰা, মানে অসুৰক্ষিত কৰা, তেনেকুৱা ধৰণৰ বুজাবলৈ আণ্ডাৰমাইনটো ব্যৱহাৰ কৰা হয়। এতিয়া তোমালোকে মনত থৈ দিবা, ফৰ্টিফাইৰ এন্টনিম ৱৰ্ডটো হ'ব আণ্ডাৰমাইন। অ'কে, এতিয়া মনত থৈ দিবা ষ্টিকি। ষ্টিকিৰ বিপৰীতাৰ্থক শব্দটো হৈছে এক্সট্ৰাভেগেণ্ট, আৰু ফৰ্টিফাইৰ বিপৰীতাৰ্থক শব্দটো হৈছে আণ্ডাৰমাইন। অ'কে, এতিয়া আলোচনা কৰিব লৈছোঁ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। এইটো তোমালোকে মনত থবা, এই বস্তুটো চাবা, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। SSC CHSL 2023 অহা, এইটো 2023 আহিছে। ওৱান হু হেল্পছ দ্য নিডি এণ্ড দ্য হেল্পলেছ, যোনে যাৰ প্ৰয়োজনত কাৰোবাক সহায় কৰে, যাৰ অসহায় মানুহক সহায় কৰে কৈছে। ওৱান হু হেল্পছ দ্য নিডি এণ্ড দ্য হেল্পলেছ, এইটোক আমি এটা শব্দত তেনেকুৱা ধৰণৰ মানুহ যোনে আনক সহায় কৰি ভাল পায়, তেনেকুৱা ধৰণৰ মানুহক আমি কি বুলি কওঁ? চেমেৰিটেন। চেমেৰিটেন মানে দয়ালু বা দানশীল মানুহ, সেইবিলাকক কি কয়? চেমেৰিটেন। অ'কে, এতিয়া দ্বিতীয়টো হৈছে ওৱান হু ইজ এ চেণ্টাৰ অফ এট্ৰেকশ্যন। যিটো বস্তু চালে আমাৰ মানে মনবোৰ পূৰা ভাল লাগি যায়, মনোমুগ্ধকৰ বস্তু, সেনেকুৱা ধৰণৰ বস্তুবিলাক কি বুলি কোৱা হয়? চালে চাই থাকিব মন যায়, চাইনচুৱাৰ। এইটো ৱৰ্ড ওৱান হু ইজ এ চেণ্টাৰ অফ এট্ৰেকশ্যন, মানে পূৰা এট্ৰেকশ্যনটো লৈ যায় সেই বস্তুটোৱে, সেইটো কি বুলি কয়? চাইনচৰ। এটা মনত থবা তোমালোকে, ওৱান হু হেল্পছ দ্য নিডি এণ্ড দ্য হেল্পলেছ, সেইটো কি কোৱা হয়? চেমেৰিটেন। আৰু
one who is a center of attraction এইটো চাইনাছৰ ওকে এতিয়া দুটা ইম্পৰ্টেণ্ট ইডিয়ম আৰু ফ্ৰেজ আলোচনা কৰিছোঁ এইকেইটা CDS 2023 কম্বাইন ডিফেন্স সাৰ্ভিস যোনটো EPS কণ্ডাক্ট কৰে সেইটো 2013 আহিছে আৰু এইটো CDS 2023 আহিছে এতিয়া ইডিয়ম আৰু ফ্ৰেজ ডিসডেন মানে কি ঘৃণা বা অবজ্ঞা কৰা দেই ডিসডেন মানে ঘৃণা বা অবজ্ঞা কৰা তাৰপিছত ডিসডেন মানে ঘৃণা বা অবজ্ঞা কৰা মানে নেগলেক্ট কৰা সেইটো ইয়াৰ অৰ্থটো হ'ব ৰিফিউজ দলিয়াই পেলোৱা বা এনিথিং ৰিজেক্টেড এজ ৱৰ্থলেছ যিটো মানে কাম নাই বুলি মানে সাইড কৰি থৈ দিয়া ৱৰ্থলেছ এই পেপাৰখনত ডিসডেন মানে তাৰ অৰ্থটো সিলেক্ট কৰিব আছিল ৰিফিউজ আছিল হা এনে এনসাৰটো ৰিফিউজ দি থৈ দিছো বুজিছে ডিসডেন মানে ঘৃণা বা অবজ্ঞা কৰা হা তাৰ ইডিয়ম ফ্ৰেজ মানে তাৰ অৰ্থটো মেইনলি ৰিফিউজ হ'ব তাৰপিছত 2 নম্বৰটো ইভোকেটিভ মানে ইমোশনেল উদ্বেগপূৰ্ণ জগাই তোলে মানে ইভোকেটিভ মানে উত্তেজনাপূৰ্ণ কৰি দিয়া উদ্বেগপূৰ্ণ কিবা এটা মানে সাপোর্ট মানে কিবা এটা ইমোশনেল টাইপ আৰু বস্তুটো উদ্বেগপূৰ্ণ মানে কিবা এটা ধৰ গান শুনিলে যেনেকে দুখ লাগি যায় তেনেকুৱা ধৰণৰ ইমোশনেল সেইটো ফিল কৰাই দিয়ে মানে সেই ইভোকেটিভ সেই ইমোশনেল সেই কোৱালিটিটো কৈছে ইভোকেটিভ মানে ইমোশনেল এনসাৰটো ওকে এতিয়া এটা কমন এৰৰ বিষয়ে আলোচনা কৰিব আহিছো এইটো UPSC যোনটো এসিস্ট্যান্ট কমান্ডেন্ট এক্সাম হয় 2022 এই কোৱেশ্চনটো আহিছিলে he does his work without depending on others সি তাৰ কামবোৰ কৰে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ সি কামবোৰ কৰে বুলি কৈছে মানে সি কামবোৰ আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ কৰে ইয়াত এটা ৰিফ্লেক্সিভ প্ৰনাউন হ'ব সি কামবোৰ কৰে সি নিজেই without depending on others সি আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ এনেকুৱা ধৰণৰ এইখিনিত ডিপেন্ডিং এনেকুৱা ধৰণৰ কোৱেশ্চন মানে কোৱেশ্চনটোৱে যদি নিজেই কৰি লোৱা তেনেকুৱা ধৰণৰ বুজায় সেই তেনেকুৱা ধৰণৰ ৰিফ্লেক্সিভ প্ৰনাউন বিলাক বহে এইবোৰ বেছি প্ৰেক্টিছ কৰি থাকিলে নিজে গম পোৱা যাব টাইপ ৱাইজ সেইকাৰণে এনসাৰটো হ'ব he does his work himself without depending on others ৰিফ্লেক্সিভ প্ৰনাউন কি হয় তাৰ বিষয়ে আলোচনা কৰি আছো অলপ Reflexive pronoun are pronouns that refers back to the subject of the sentence. Okay. যোনটো সাবজেক্ট আছে হেতুকে আকৌ একবাৰ মানে বুজায় they end in self as in singular formত he to তাই singular formত self ইউজ হয় আৰু plural formত selves হয় যেনেকে myself মোৰ অকলে বুজাইছে সেইকাৰণে এইটো myself হৈছে themselves সিহঁতে নিজেই সেইকাৰণে them to সিহঁতেটো plural form সেইকাৰণে themselves লাগিছে yourself মানে তুমি নিজেই ourself আমি নিজেই আমিটোৱে বহুবচন বুজাইছে মানে plural সেইকাৰণে selves লাগিছে এটা ৰুল তোমালোকে মনত থৈ দিয়া ইয়াত rule of reflexive pronoun The reflexive pronoun is used with the following words absent, avail, apply, enjoy, pride, resigned, acquit, revenge, exert, adapt, adjust. এইকেইটা ৱৰ্ডৰ পাছত সদায় ৰিফ্লেক্সিভ প্ৰনাউন ইউজ হয় দেই he absent himself from the class he acquitted himself admirably in the meeting এটা ৱৰ্ড মনত থবা এই ৰুলটো মনত থবা এইকেইটা absent, avail, apply, enjoy, pride এইকেইটা এই ৱৰ্ড কেইটাৰ পাছত সদায় ৰিফ্লেক্সিভ প্ৰনাউন ইউজ হ'ব he here ৰিফ্লেক্সিভ প্ৰনাউন কি himself
আৱাৰ থাকিলে আৱাৰ চেল্ফ, তেনেকৈ এইকেইটা ৱৰ্ডৰ পাছত মনত থৈ দিবা, সদায় ৰিফ্লেক্সিভ প্ৰনাউনবোৰ হ'ব দেই। অ'কে আজিলৈ।